নমস্কাৰ। আজি মই বনাম বেচনৰ বৰফি। বেচনৰ বৰফি বনাবলৈ মই কেৰাহী এখন গেছত উঠাই দিছোঁ। মই আধা কাপ ঘি দিছোঁ। আপোনালোকৰ যদি ঘি নাথাকে ৰিফাইন ব্যৱহাৰ কৰিলেও হ'ব। ঘিখিনি গৰম হৈছে। মই বেচন একাপ দি দিছোঁ ইয়াতে। চুজি মই আধা কাপ ব্যৱহাৰ কৰিম। আধা কাপ চুজি দি দিছোঁ। চুজি আৰু বেচনখিনি মই ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। এইখিনি মই মিডিয়াম ফ্লেমত এইবাৰ মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। এইদৰে মই ভালকৈ ভাজি থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। চুজিখিনি মই ভালদৰে ভাজি ল'ম। আপোনালোকে চুজি আৰু বেচনখিনি ভালদৰে ভাজি ল'ব। গেছৰ ফ্লেমটো ল' বা মিডিয়ামত ৰাখি ভাজিব। তেতিয়া মিঠাইটো খাবলৈ খুবেই ভাল হ'ব। মই বেচন আৰু চুজিখিনি প্ৰায় 7 মিনিট সময় মিডিয়াম গেছৰ ফ্লেমত প্ৰথমতে মই ল'ত ৰাখিছিলোঁ। ল'ৰ পৰা মই মাজত 3 মিনিটমান ভাজি লোৱাৰ পিছত মিডিয়াম ফ্লেমত দি এইখিনি মই এতিয়া 7 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই এইখিনি নমাই দিম। মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে বেচন আৰু চুজিখিনি মই নমাই দিলোঁ। এইখিনি মই এতিয়া ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। একেখন কেৰাহীতে ইয়াতে মই গাখীৰ দিম। গাখীৰ মই আধা লিটাৰ গাখীৰ দিছোঁ। এইখিনি মই ভালদৰে উতলাই ল'ম। গাখীৰখিনি মই হাই ফ্লেমত ভালদৰে উতলাই ল'ম। এইদৰে মই গাখীৰখিনি লাৰি আছোঁ। এতিয়া মই ইয়াতে দি দিম আধা চামুচ ৰ'জ ৱাটাৰ। আপোনালোকে থাকিলে দিব, নাথাকিলে ইলাইচি গুড়ি দিলেও হ'ব। এইদৰে ছাইডত লাগি থকা গাখীৰৰ মলয়খিনি এইদৰে গুচাই থাকিব। ইয়াতে মই চেনি পিচি থৈ দিয়া চেনি এচামুচ দি দিম। কনডেন্স মিল্ক এচামুচ ডাঙৰ হেতাখনেৰে মই হেতা দি দিছোঁ। এইখিনিও মই ভালদৰে ইয়াতে মিলাই ল'ম। মই কোৱা ধৰণে আপোনালোকে বনাই চাবচোন। মিঠাইটো খাবলৈ ইমানেই ভাল হ'ব। আপোনালোকে ল'ৰা ছোৱালীও এই মিঠাইটো খাব। এতিয়া মই এই গাখীৰখিনি অলপ সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। গেছটো অফ কৰি দি দিলোঁ। মই অলপ ঠাণ্ডা কৰি ল'ম। গাখীৰখিনি মই ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া বেচন আৰু চুজিখিনি। ইয়াতে মই ভালদৰে মিলাই ল'ম। এইদৰে মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। এইদৰে লাৰি থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব।
এইখিনি দেখিছেনে ডাঠ হৈ আহিছে। এইদৰে লাৰি থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। এয়া ডাঠ হৈ আহিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দি দিম। এয়া মই অফ কৰি দিলোঁ। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই ষ্টীলৰ বেচন আৰু চুজি থৈ দিয়া কাঁহীখনতে মই এইখিনি নমাই দিম, কাৰণ ইয়াতে ঘি লাগি আছিল। এতিয়া মই এইখিনি পাতল কৰি বৰফিৰ দৰে বৰফিৰ জোখতে মই পাতল কৰি ল'ম। এইদৰে আপোনালোকে যদি বিচাৰে ড্ৰাই ফ্ৰুটছ দিব পাৰে, নাৰিকলো দিব পাৰে। এইদৰে মই ভালদৰে মিলাই লওঁ। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। ইয়াতে মই অলপ ড্ৰাই ফ্ৰুটছ দি গাৰ্নিছ কৰি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কোনো কথা নাই। 10 মিনিট সময়ৰ কাৰণে মই ফ্ৰিজত থৈ দিম। থৈ মই আপোনালোকক দেখাই আছোঁ। এয়া মই 10 মিনিট সময়ৰ পিছত মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই কাটি আপোনালোকক পিচ পিচকৈ কাটি দেখাই আছোঁ। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এপিচ আপোনালোকক মই দেখাই আছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই আপোনালোকে ফ্ৰিজত আধা ঘণ্টামান থৈ খাব, খুবেই ভাল লাগিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।